কেৰেকনিত দুদিনীয়া কাৰ্যসূচীৰে সাধন স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বহাগী উৎসৱ। জোনাই জিলা চুতীয়া জাতি সন্মিলনৰ প্ৰতিনিধি সভা। ৭ বহাগ চুতীয়া জাতিৰ বীৰাংগনা সাধন স্মৃতি দিৱস। সমগ্ৰ ৰাজ্যৰ চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ লগতে চিচি বৰগাঁৱতো জোনাই জিলা চুতীয়া জাতি সন্মিলনৰ সৌজন্যত আৰু কেৰেকনি মাজগাঁও সাধনী যুৱ সংঘৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে কেৰেকনি মাজগাঁও সাধনী যুৱ সংঘৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে সাধনী স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বহাগী উৎসৱ। চিচি বৰগাঁৱৰ বিশিষ্ট সমাজকৰ্মী নন্দীগিৰি ভূঞাই নিৰ্মাণ কৰি দিয়া বীৰাংগনা সাধনীৰ এটা আবক্ষ মূৰ্তি উন্মোচন কৰে সদৌ চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা ডক্টৰ বুধিন্দ্ৰ বৰুৱাই। ইয়াৰ পিছত অনুষ্ঠিত হয় জোনাই জিলা চুতীয়া জাতি সন্মিলনৰ প্ৰতিনিধি সভা। সভাত পূৰ্বৰ সমিতিখনকে বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আবেলি অনুষ্ঠিত হয় প্ৰথমখন মুকলি সভা। ইয়াৰ পিছতে নিশা বিহুৰ বিভিন্ন প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়। আজি পুনৰ বিহুৰ বিভিন্ন প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছে। নিশালৈ কেইবাগৰাকীও আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। বিহুৰ আনন্দত মতলীয়া ককা আইতাসকলৰ বিহুৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং। ইয়াতে দুদিনীয়া বনাজ্য কাৰ্যসূচীৰে জিলাভিত্তিক সাধনী স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বহাগী উৎসৱ অনুষ্ঠিত কৰা হৈছে। আমাৰ ইয়াতে 21 এপ্ৰিল পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, দ্বিতীয়তে বীৰাংগনা সাধনী প্ৰতিমূৰ্তি উন্মোচন হয়। উন্মোচন কৰে সদৌ অসম চুতীয়া জাতি সন্মিলনৰ মুখ্য উপদেষ্টা ডক্টৰ বুধিন্দ্ৰ বৰুৱা মহোদয়ে। আৰু সাধনী প্ৰতিমূৰ্তিভাগ আমাক উৎসৰ্গা কৰিছে বিশিষ্ট সমাজসেৱক নন্দীগিৰি ভূঞাই। লগতে দুপৰীয়া 12 বজাৰ পৰা অনুষ্ঠিত হয় সাধনী স্মৃতিচাৰণ সভা। উক্ত সভাত সভাপতিত্ব কৰে জোনাই জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি আৰু নিৰ্দিষ্ট বক্তা হিচাপে আসন অলংকৃত কৰি ৰাইজক বহুমূলীয়া বক্তব্যৰে আলোকোক্ত কৰে প্ৰধানমন্ত্ৰী যুৱ লেখিকা বঁটাপ্ৰাপ্ত কস্তুৰী চুতীয়াই ইতিমধ্যে ভাষণ প্ৰদান কৰিছিল। লগতে সন্ধিয়া 6 বজাৰ পৰা আমাৰ বহাগী মেলাৰ বিভিন্ন প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। বিশেষকৈ প্ৰতিযোগিতা দ্বিতীয় অংশ অনুষ্ঠিত হ'ব। লগতে সন্ধিয়া সাংস্কৃতিক সন্ধিয়া আৰু বঁটা বিতৰণী সভা, মুকলি সভা অনুষ্ঠিত হ'ব। লগতে সাংস্কৃতিক সন্ধিয়াত আমি আমাৰ আমন্ত্ৰিত শিল্পী উৎপল চুতীয়া, ঋকিপংক্তি আৰু জ্যোতিষ দাসৰ গীতৰ সৰা অনুষ্ঠান আছে। লগতে উক্ত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁই। আৰু মুকলি সভালৈ আমি নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনাইছোঁ বিহু সুৰক্ষা সমিতি ধেমাজি জিলাৰ সভাপতি তিলক ভৰালী ডাঙৰীয়া। আমাৰ সাধনী যুৱ সংঘ 1991 চনত প্ৰতিষ্ঠা হৈছিল। সেই বছৰৰ পৰা একাধিকক্ৰমে আমাৰ ইয়াতে সাধনী স্মৃতি দিৱস অনুষ্ঠিত কৰি অহা হৈছে। ইয়াতে আজি জোনাই জিলা চুতীয়া জাতি সন্মিলনৰ প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিল আৰু প্ৰতিনিধি সভাত পূৰ্ব সমিতিখনকে বাহাল ৰাখিলোঁ বুলি আমি জানিছোঁ। প্ৰতিনিধি সভাখন অনুষ্ঠিত হৈছিল 2 নং কেৰেকনি মাজগাঁও প্ৰাথমিক বিদ্যালয়। সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হৈছে ৰঞ্জিত শইকীয়া আৰু সম্পাদক হিচাপে নিৰ্বাচিত হৈছে বিশ্ব বৰা।